ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ পৰিচালিত ডিগবৈৰ আভিজাত্য বিদ্যালয় দিল্লী পাব্লিক স্কুলত যোৱা শনিবাৰে পাঠদান চলি থকাৰ সময়তে প্ৰথম মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। বৰ্তমান সংকটজনক অৱস্থাত চাবুৱাস্থিত টাটা হস্পিটেলত চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত আত্মহত্যাৰ চেষ্টা কৰা ঘটনাই কেইবাদিন অতিক্ৰম কৰাৰ পাছত সমগ্ৰ ঘটনাটোৱে লৈছে এক নতুন ৰূপ। ছাত্ৰীগৰাকীৰ পিতৃৰ অভিযোগ, বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীৰ মানসিক হেঁচাৰ বাবে এই পথ বাছি ল'বলৈ বাধ্য হৈছিল 12 বছৰীয়া ছাত্ৰীগৰাকীয়ে। দুই ছাত্ৰীৰ মাজৰ এক ঘটনা কেন্দ্ৰ কৰি 17টা দিন মানসিকভাৱে হেঁচা প্ৰয়োগ কৰিছিল ছাত্ৰীগৰাকীক। ঈশা চক্ৰৱৰ্তী নামৰ শিক্ষয়িত্ৰীৰ নাম সাঙুৰ খাইছে ঘটনাটোত। বিদ্যালয় কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্ত গাপ দিবলৈ চেষ্টা কৰিছে সমগ্ৰ ঘটনাটোক। ডিগবৈ আৰক্ষী থানাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ডিগবৈ আৰক্ষীয়ে। বিদ্যালয় কৰ্তৃপক্ষই ঘটনাটোক গাপ দি কোনো পদক্ষেপ নোলোৱাত সৃষ্টি হৈছে এতিয়া ৰহস্যৰ। মইতো ক্লাছলৈ আছিলোঁ, মই একো বিষয়ে নাজানো তাৰ বিষয়ে। হয় হয়, কেনেকৈ কোন ক্লাছৰ আছিলে নেকি ছাৰ? মই ক্লাছ লৈ আছিলোঁ, মেডামে আহি পেলাই মাতি লৈ গৈছেহি। আচ্ছা আচ্ছা। তো কোন ক্লাছৰ আছিলে ছোৱালীজনী ছাৰ? ক্লাছ 7B। ক্লাছ 7B। কেনেকৈ কি হ'বলৈ পালে, ঘটনাটো কি হ'ব পালে? সেইটো বিষয়ে মই একো নাজানো। আপুনিতো ক্লাছত আছিলে? হয়, মই ক্লাছ লৈ আছোঁ, মেডামে মাতি লৈ গৈছে, মই একো নাজানো। তাৰপিছত মই মেডামগৰাকীৰ নাম কি আছিলে ছাৰ, যাক ইনভেষ্টিগেশ্যন কৰিবলৈ দিয়া হৈছিলে? ঈশা মেম। বৰ্তমান আপোনালোকৰ স্কুলত কোনোবা তদন্তকাৰী কিবা দল আহি উপস্থিত হৈছে নেকি? নাজানো। কোনোবা এটা তদন্তকাৰী দল আহিছে ইয়াত? নাজানো মই। আজি কোনোবা পুলিচ প্ৰশাসনৰ বিষয়ে আহি সমগ্ৰ ঘটনাটোকে আছে ইয়াত দেখোন, আপোনালোকেই আছে ইয়াত বহি, আপোনালোকে জানে। নাই, যিহেতু সোধক। নহয়, আপুনি যিহেতু কৈছে আপুনি ক্লাছৰুমত আছিল আৰু সমগ্ৰ ঘটনাটো ক্লাছৰুমৰ পৰাই হৈছে বুলি ক'ব পাৰি, যিহেতু স্কুলখনৰ বিল্ডিঙৰ ক্লাছ লৈ আছোঁ, মেডাম আহি পেলাই মাতি লৈ গ'ল, তাৰপিছত মই জানো কি হ'ল। আপুনিতো ঘটনাটো অলপ হ'লেও গম পাইছিলে যে কেনেকৈ কি কিয় ঘটিব পালে? নাই, আপোনাৰ ক্লাছ লৈ থকা অৱস্থাত ঘটনাটো সংঘটিত হৈছে? নহয়, মেডামে মাতি লৈ গৈছিলে। মই ক্লাছ লৈ আছোঁ, ঈশা মেডামে মাতি লৈ গৈছে ছোৱালীজনীক, বাছ মই তিমানে জানো। তাৰপিছত ঘটনাটো হৈ গ'ল। মানে মেডামে মতাৰ পাছতে ঘটনাটো হ'বলৈ পালে? তাই আগন্তুক ক্লাছত কেনেধৰণৰ দেখিছিলে? তাই ভালেই আছে, কথা পাতি আছে, কাম কৰি আছে। কৰ্ণেলৰ ছোৱালীজনীৰ নাম কি আছিলে? নাজানো। কোন ক্লাছৰ আছিলে ছোৱালীজনী ছাৰ? সেইটো নাজানো মই। আপুনি ক্লাছ কৰি আছে আকৌ, আপুনি কেনেকৈ গম নাপাব কোন ক্লাছৰ আছিলে? মই ক্লাছ 7Bতহে ক্লাছ লৈ আছোঁ, মই এইটো বিষয়ে একোৱেই নাজানো। মই ক্লাছত পঢ়াই আছোঁ, মেডাম আহিলে মাতি লৈ গ'ল, হৈ গ'ল, তাৰপিছত মই একো নাজানো। মেডামে মাতি লৈ গ'ল? ঈশা মেম। আচলতে মোৰ সন্তান দুটি, এটি ক্লাছ 7ত পঢ়ে আৰু এজন ক্লাছ 11ত ছায়েন্সত পঢ়ে। তো যোৱা 25 তাৰিখে স্কুল অথৰিটিৰ পৰা ৰাতিপুৱা 8:30 বজাত যেতিয়া মই এজন চিকিৎসক, মই পেচেণ্ট চাই আছিলোঁ, তেতিয়া ৰাতিপুৱা 8:30 বজাত মোক স্কুল অথৰিটিৰ পৰা ফোন কৰিলে যে আপোনাৰ সন্তানটি মূৰত দুখ পাইছে, তাৰ কাৰণে IOC হস্পিটেললৈ আহিব লাগে। মই অনতিপলমে IOC হস্পিটেলত আহি দেখোঁ যে মোৰ ছোৱালীজনী অৰ্ধ অচেতন অৱস্থাত, ছেমি কনচিয়াছ অৱস্থাত ICUত ভৰ্তি আছে, নাকে মুখে তেজ ওলাই গৈ আছিলে। মই ততাততিকে তাৰ পৰা গৈ এই চাবুৱা হস্পিটেল নিউৰ' চাৰ্জাৰী মই ICUত ভৰ্তি কৰিলোঁ তেখেতক। আৰু আবেলিলৈ গম পালোঁ যে এইটো তেওঁ স্কুলৰ প্ৰথম মহলাৰ পৰা জাপ মাৰি এই ঘটনাটো ঘটালে। আপোনাৰ এজনী টিচাৰে আপোনাৰ ছোৱালীজনী বহুত নিৰ্যাতন কৰাইছিল বুলি কোৱা শুনিছিলোঁ, কি ক'ব? হয়, তেওঁ মিছেছ ঈশা চক্ৰৱৰ্তী বাৰৈ, তেওঁ কোৱা মতে তেওঁৰ লগত সেই সন্ধিয়াই মই তেওঁ ICUৰ পৰা ওলাই খন্তেক সময়ৰ পৰা ফোন কৰিছোঁ। তেওঁ তেতিয়া কৈছে যোৱা 7 মে'ৰ দিনাখন মোৰ ছোৱালীজনীৰ ক্লাছমেট কাৰোবাৰ লগত কিবা বুলি কৰাৰ কাৰণে তাই কিবা এটা লিখিছিলে বাৰু। সামান্য সেই ভুলটিৰ কাৰণে যোৱা 7 তাৰিখৰ পৰা 25 তাৰিখলৈ তেওঁক মানসিকভাৱে অত্যাচাৰ চলালে আৰু শেষ পৰিণতি হিচাপে যোৱা 25 তাৰিখে যেতিয়া মাকে তেওঁক 8টা বজাত ৰাতিপুৱা স্কুল থৈ যায়, তাৰ অলপ পিছতেই যিটো ক্লাছ টিচাৰ উপস্থিত, ক্লাছটো আৰম্ভ হ'বলৈ লৈছিলে, ক্লাছ টিচাৰ ৰিদিপল ছাৰ থকা অৱস্থাত তেওঁক ক্লাছৰ পৰা তেওঁ কাউন্সিলিঙৰ নামত লৈ গ'ল। এই সময়তে তেওঁ কি কৰিম কি নকৰিম শিক্ষকক ফেচ কৰাতকৈ তেওঁ ভাবিলে যে ইমান অকণমানি ছোৱালীজনী প্ৰথম মহলা বিল্ডিঙৰ পৰা তেওঁ জাপ মাৰি নিজকে কৰিবলৈ বিচাৰিলে। ভিডিঅ'টো চাব নোৱাৰি, CCTV কেমেৰা ফুটেজ চাব নোৱাৰি, এনেকুৱা অৱস্থা। তেওঁক ইমান মানসিক অত্যাচাৰ চলাইছে যোৱা 17 দিন ধৰি। মই ভাবোঁ সেই শিক্ষকগৰাকী কাউন্সিলৰ বুলি কয়, তেওঁক চাগে চাইকেট্ৰিক কাউন্সিলিঙৰ প্ৰয়োজন আছে। মানে সেই ঘটনাটো লৈ 17 দিন আপুনি নিৰ্যাতন চলালে বুলি ক'ব নেকি?
নিশ্চয়ভাৱে মই ক'ম সৰু সৰু ল'ৰা ছোৱালীৰ মাজত কাৰোবাৰ কোনোবাই টিফিন খোৱা কাৰোবাৰ চিয়াহী পেলাই দিয়া কিবা লিখি দিয়া এইবোৰ বুলি সৰু ল'ৰা ছোৱালীয়ে নকৰিলে কোনে কৰিব তাৰ কাৰণে এনেকুৱা নিচিনা মানসিক অত্যাচাৰ চলায় নেকি ইমানেই মানসিক অত্যাচাৰ চলাই আছে অকণমানি ছোৱালীজনী শিক্ষকগৰাকীক ফেচ কৰাতকৈ তেওঁ তাৰ পৰা বিল্ডিঙৰ ওপৰৰ পৰা জাপ মাৰি নিজকে হেৰি জীৱনটো দি দিয়াই হেৰি বুলি কামনা কৰিলে তেওঁ মানে ঘটনা হোৱা দিনৰ আগতে আপোনাক অৱগত কৰা নাছিলে নাই মই তাকে আচৰিত হৈছোঁ যদি তেওঁ কিবা দুখীয়ে কৰিছিলে ইমান ডাঙৰ ক্ৰাইম কৰিলে নেকি তেওঁ যে আমাক এবাৰ এপ্ৰ'চ কৰিব নোৱাৰিলে আমাৰ ফোন নম্বৰ স্কুলত দিয়া আছে মোৰ ৱাইফ সদায় স্কুলত যায় দুবাৰকৈ ল'ৰা ছোৱালীক থ'বলৈ ল'ৰা ছোৱালীক আনিবলৈ মোৰ ডাঙৰ সন্তানটি সেইখন স্কুলতে পঢ়ে 11ত মোৰ ঘৰ পাৱৈ তাৰ পৰা 5 কিলোমিটাৰ নহয় যদি ইমানেই সমস্যাটো তেওঁলোকে সমাধান কৰিব পৰা নাছিলে তাৰ কাৰণে আমাক জনাব লাগিছিলে আমাক এবাৰো ইনফৰমেশ্যন দিয়া নাই য'ত তেওঁলোকে যোনদিনা ঘটনা ঘটিছে 1 মিনিটৰ ভিতৰত মোলৈ ফোন কৰিছে তেওঁ তেতিয়া সেই ফোন নম্বৰ ক'ৰ পৰা পালে তেওঁলোকে কৈছে মোৰ ফোন নম্বৰ নাই এইটো সম্ভৱেই নহয় ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য।